ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহটো কিদৰে পাৰ হ'ব, কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব আৰু বিশেষকৈ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব প্ৰেম, বৈবাহিক জীৱন, কেৰিয়াৰ, চাকৰি, আপোনালোকৰ পাৰিবাৰিক জীৱন হওক, আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে, সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব আৰু এই ভিডিঅ'টোৰ জৰিয়তে কিছু উপায়ো আপোনালোকে লাভ কৰিব। বন্ধুসকল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকৰ সকলোৰে মংগল হওক, শুভ হওক এই জুলাই মাহটো তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ হওক। যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। জুলাই মাহৰ ৰাশিফল অনুসৰি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত আপোনালোকৰ অত্যন্ত শুভ দেখা পোৱা গৈছে। আপোনাৰ বাবে বহুত কৃতিত্ব কঢ়িয়াই আনিব। তথাপিও আপুনি আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি সাৱধান হোৱাটো এই মাহত উচিত বুলি কৈছে। যিকোনো ধৰণৰ বিশেষকৈ শ্বৰ্টকাট গ্ৰহণ কৰাটো এৰাই চলিব লাগে। সেয়া আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক, শ্বৰ্টকাট বেছিকৈ নল'ব। যিখিনি কামত যিমানখিনি সময় দিব লাগে সেইখিনি দিয়ক বুলি কৈছে। যদি সেইখিনি কৰিব পৰা যায়, আপোনালোকে অলপ স্পীড বা সেইখিনি ক্ষেত্ৰত অলপ খৰখেদা কৰিলে কামখিনি ইজি হয়, যাতে ভুল নহয়, তাৰ প্ৰতি আপোনালোকে সতৰ্ক হৈ থাকিব লাগিব বুলি কৈছে। তেতিয়া এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব। গতিকে কিছুমান কাম খৰখেদাকৈ নকৰিব, শ্বৰ্টকাটো নল'ব। যিকোনো ধৰণৰ শ্বৰ্টকাট আপোনালোকৰ বাবে ক্ষতি হ'ব পাৰে বুলি কৈছে। বিশেষকৈ টকা উপাৰ্জনৰ বাবে কাৰোবাৰ পৰা পৰামৰ্শ মানি চলা আৰু চিন্তা নকৰাকৈ টকাৰ বিনিয়োগ কৰিলে আপোনালোকৰ ক্ষতি হ'ব পাৰে। এনেধৰণৰ শ্বৰ্টকাট আপোনালোকে কেতিয়াও নল'ব। আৰু কৈছে যে এই মাহত বিশেষকৈ আপোনালোকৰ দীঘলীয়া যাত্ৰাত যোৱাৰ সম্ভাৱনা থাকিব আৰু যাত্ৰাৰ সময়ত আপোনালোকে সাৱধান হ'ব লাগিব বুলি কৈছে। আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ স্থিতি শক্তিশালী হ'ব আৰু আপোনালোকৰ যি অভিজ্ঞতা, আপোনালোকৰ যি নলেজ আপোনাৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব। গতিকে সেইখিনি আপোনালোকৰ লাগিবই। আগবাঢ়ি যাবৰ বাবে আপোনালোকৰ টেলেণ্ট, অভিজ্ঞতা আপোনালোকে সেইখিনি ইউজ কৰিব লাগিব। প্ৰতিভাবোৰ আপোনালোকে উলিয়াই আনিবৰ বাবে চেষ্টা কৰক। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে, কিন্তু কষ্ট কৰিব লাগিব। আপোনাৰ অভিজ্ঞতাৰ পৰা আন মানুহ অনুপ্ৰাণিত হ'ব, অত্যন্ত শুভ দেখা পোৱা গৈছে। আপুনি হয়তো ডাঙৰ পদ এটা পাব পাৰে, কিবা এটা দায়িত্ব পাব পাৰে এই মাহত কৰ্মৰ ক্ষেত্ৰত, যাৰ বাবে আপোনালোকৰ অভিজ্ঞতাৰ পৰা অধিক লোকেও আপোনালোকৰ লাভৱান হ'ব পাৰে বুলি কৈছে। অত্যন্ত শুভ হ'বলৈ গৈছে। খং নিয়ন্ত্ৰণ কৰিব লাগিব। এই সময়খিনিত কৈছে যে আপুনি বিশেষকৈ নিজৰ খং নিয়ন্ত্ৰণ কৰাৰ লগতে আৰু কামখিনি কৰোঁতে বিশেষকৈ খৰখেদাকৈ নকৰিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকক সহায়ো কৰিব, হেল্প কৰিব। ব্যৱসায় কৰা যিসকল লোক আছে, ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ মানুহবোৰ ক্ৰমান্বয়ে নিজৰ পথত আগবাঢ়ি যাব। ব্যৱসায় কৰা যিসকল লোক আছে, যিকোনো সিদ্ধান্ত সলনি কৰাৰ ক্ষেত্ৰত আপুনি অস্বস্তি অনুভৱ কৰিব পাৰে, কিছু কনফিউজন আপোনালোকৰ থাকিব বুলি কৈছে, কিন্তু সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। আৰু কৈছে যে কিন্তু আপোনালোকৰ প্ৰয়োজনীয়তাক মনত ৰাখিব লাগিব। অৰ্থাৎ নিজৰ প্ৰয়োজনীয়তাক মনত ৰাখি যদি আপুনি কাম কৰিবলগীয়া হয়, তেন্তে আপুনি তেনে কৰা উচিত বুলি কৈছে। অৰ্থাৎ নিজৰ যদি আপোনালোকৰ কিছুমান কাম আপোনালোকে আধৰুৱা আছে, সেই আধৰুৱা কামখিনি কেনেকৈ বেটাৰ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে। আৰু সেইখিনি যথেষ্ট আপোনালোকে কৰাৰ বাবে এই মাহটোত আপোনালোকৰ গাঁওবোৰৰ অৱস্থানে কৈছে যে আপোনালোকে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল হ'ব যদিও কিন্তু নিজৰ পৰিকল্পনা সম্পূৰ্ণৰূপে পালন কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে। নিজৰ যি আপোনালোকৰ ষ্টাডিৰ ক্ষেত্ৰত প্লেনিং কৰি পঢ়ি আছে, ষ্টাডিটো কেনেকৈ আগবঢ়াই নিব, কেনেকৈ নিজৰ শিক্ষণ প্ৰণালীবোৰ আপোনালোকে আগবঢ়াই নিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। এই মাহটো প্ৰেমৰ সম্পৰ্কৰ বাবে অনুকূল। বহুত মৰম বাঢ়িব আপোনালোকৰ সম্পৰ্কত, কিন্তু মাহৰ শেষৰ ফালেও কিছু ভুল বুজাবুজি হ'ব পাৰে। মাহৰ প্ৰথম ভাগত আপোনালোকৰ অধিক অনুকূল হ'ব। বিবাহিত লোকে বিশেষকৈ সৰু সৰু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিন্তু আপুনি আপোনালোকৰ সম্পৰ্কত সুদৃঢ় হৈ থাকিব আৰু ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ বৈবাহিক জীৱন সুখী কৰি ৰাখিব পাৰিব। অৰ্থনৈতিকভাৱে বিশেষকৈ তেওঁলোক একে অনুপাত আছে বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন দিব লাগিব। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব। মুঠৰ ওপৰত এই মাহটো আপোনালোকৰ সুখৰ মাহ হ'ব বুলি কৈছে, কিন্তু কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। যেনে কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে এই মাহত আপোনালোকৰ বাবে প্ৰগতিৰ পথ মুকলি কৰিব আৰু এই সময়খিনিত আপুনি প্ৰয়োজনীয় সিদ্ধান্ত ল'ব পাৰিব, প্ৰয়োজনীয় কামবোৰ কৰিব পাৰিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি শক্তিশালী হ'ব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আধিপত্য প্ৰতিষ্ঠা হ'ব। এই মাহত বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত আশা কৰাৰ ধৰণে ফলো পাব বুলি কৈছে। আপুনি আপোনালোকৰ বিশেষকৈ আত্মীয়ৰ পৰা সমৰ্থন পাব। তেওঁলোকৰ কৃপাত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰাৰ সুযোগ পাব। আপোনালোকৰ বিশেষকৈ যি কাম কৰাৰ যি ধং, সেইখিনি আপোনালোকৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। আৰু কৈছে যে এই সময়খিনিত যি কামেই নকৰক কিয় আপোনালোকে গুৰুত্ব সহকাৰে কৰিবলৈ চেষ্টা কৰক। আপোনালোকে চিৰিয়াছনেছ লাগিব, তেতিয়াহে আপুনি আগবাঢ়ি যাব পাৰিব। কামৰ প্ৰতি গুৰুত্ব সহকাৰে আপোনালোকে আগবাঢ়িব আৰু ডাঙৰ ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব।
আপোনালোকৰ সকলো মনোযোগ কামৰ ক্ষেত্ৰত বিশেষকৈ নিজৰ কৰ্মৰ ক্ষেত্ৰত সংগঠিত কৰিব পাৰিব বুলি কৈছে ইয়াক সম্প্ৰসাৰিত কৰিব পাৰি আৰু তাৰ ওপৰত থাকিব আৰু ইয়াৰ লগে লগে আপোনালোকৰ ব্যৱসায়টো ক্ৰমান্বয়ে বৃদ্ধিৰ পথত আগবাঢ়ি যাব পাৰিব বা ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা আৰম্ভ হ'ব বুলি কৈছে চৰকাৰী খণ্ডত বিশেষকৈ জড়িত যিসকল লোক আছে তেওঁলোকৰ বাবে এই মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ ব্যৱসায়ত হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক এই মাহত সৰ্বাংগীন আপোনালোকৰ অগ্ৰগতিৰ সম্ভাৱনা প্ৰবল অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে এই মাহটো আৰম্ভণিৰ পৰা আপোনালোকৰ খৰচ আৰু আয় দুয়োটা বৃদ্ধি পাব মাহৰ আৰম্ভণিতে আপোনালোকৰ দ্বাদশ স্থানত বহি আপোনালোকৰ খৰচ বৃদ্ধিত বুধৰ মুখ্য ভূমিকা থাকিব বুলি কৈছে বিশেষকৈ আপুনি আপোনালোকৰ উপাৰ্জনৰ কিছু অংশ খৰচ কৰিব আৰু আপোনালোকৰ ব্যৱসায়টো খৰচ হ'ব কিন্তু একাদশ স্থানত বহি থকা সূৰ্য মহাৰাজে শুক্ৰ মহাৰাজে আপোনালোকৰ আয়ৰ বৃদ্ধি যথেষ্ট অৰিহণা যোগাব আৰু এই সময়খিনিত ধন সম্পত্তি লাভ আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে যদিও চিন্তা নকৰাকৈ বিনিয়োগ কৰিলে হঠাৎ আৰ্থিক ক্ষতিৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে চিন্তা কৰিহে বিনিয়োগ কৰক বুলি কৈছে আপুনি আপোনালোকৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সেই ধন আপোনালোকে ব্যৱহাৰ কৰিব লাগে আৰু প্ৰয়োজনীয় আঁচনিত বিনিয়োগ কৰাৰ কথা চিন্তা কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ মধ্যমীয়া দেখা পোৱা গৈছে কিছু শাৰীৰিক সমস্যা আপোনালোকক অশান্তি দিব পাৰে খাদ্যৰ ভাৰসাম্যহীনতা পুষ্টিকৰ অভাৱ বাকি আৰু গধুৰ আপোনালোকৰ খাদ্য খোৱাটোৱে আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে আপোনালোকৰ স্বাস্থ্যৰ পৰা প্ৰভাৱ পেলাব পাৰে গতিকে সেই সমস্যাবোৰৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে আৰু এই মাহত বিশেষকৈ কঁকালৰ বিষ অনুভৱ কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লওক আৰু কৈছে যে কোনো ডাঙৰ সমস্যা আপোনালোকক অসুবিধা দিব নোৱাৰিব গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব আৰু দৈনন্দিন আপোনালোকৰ ভাল ৰুটিনে আপোনালোকৰ স্বাস্থ্য ভালদৰে পৰিচালনা কৰাৰ ক্ষেত্ৰতো সহায় কৰিব এই সময়খিনিত প্ৰেম জীৱন বা আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ প্ৰেম জীৱনৰ অতি সুন্দৰ মুহূৰ্ত উপহাৰ দিবলৈ গৈছে এই সময়খিনি আপোনজনৰ মাজত সকলো দুঃসাহসিক কৰ্মেৰে ভৰি পৰিব চৌদিশে বিশেষকৈ অদ্ভুত সুখ অনুভৱ কৰিব কিন্তু আপুনি এই সুখ আপোনালোকৰ প্ৰিয়জনৰ হৃদয়ৰ পৰা আপোনালোকে পাব বুলি কৈছে যাৰ বাবে আপোনালোকৰ মাজত অন্তৰংগ সম্পৰ্ক বৃদ্ধি পাব আৰু আপোনজনৰ লগত বা আপোনাৰ সম্পৰ্ক ফুলি উঠিব অৰ্থাৎ উন্নত হ'ব বুলি কৈছে এই সময়খিনিত সৰু প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ সৰু কথা বতৰা বিশেষ সমস্যাৰ সৃষ্টি কৰিব পাৰে সৰু যুক্তি আপোনালোকৰ কিছুমান প্ৰব্লেম সৃষ্টি কৰিব পাৰে গতিকে সৰু কথা বতৰাবোৰ আপোনালোকে পৰিহাৰ কৰি এজনে অনুভৱক আবেগবোৰ বুজিবলৈ চেষ্টা কৰক কোৱালিটি টাইম দিয়ক আপোনালোকৰ প্ৰেম জীৱনত কিছু উত্তেজনাৰ বৃদ্ধি পাব পাৰে অপ্ৰয়োজনীয় চিন্তা আৰু অপ্ৰয়োজনীয় তৰ্কই আপোনালোকক অশান্তি দিব পাৰে এই সকলোবোৰৰ পৰা ওলাই আহিবলৈ হ'লে আপোনাৰ বিশেষকৈ আপোনজনৰ লগত কথা পাতিব লাগিব ইজনে সিজনক বহি বুজাই বা আপোনালোকে যেনেকৈ নহওক আপোনালোকে বুজাই মেলি আপোনালোকে আগবাঢ়ি যাব লাগিব আৰু ইয়াৰ ফলত কোনো ধৰণৰ ডাঙৰ অপ্ৰীতিকৰ সমস্যাৰ সৃষ্টি নহ'ব বুলি কৈছে যদি আপুনি বিবাহিত তেনেহ'লে আপোনালোকৰ ঘৰখনত বিশেষকৈ সুখ সমৃদ্ধিৰ কাৰণে যথেষ্ট কষ্ট কৰা দেখা পোৱা যাব আপোনালোকৰ বৈবাহিক জীৱন অনুসৰণ কৰিবলৈ কৈছে আৰু আপুনি আপোনালোকৰ বৈবাহিক জীৱন নিয়ন্ত্ৰণ কৰি তাত উদ্ভৱ হোৱা সমস্যাসমূহ দূৰ কৰাৰ দিশত প্ৰচেষ্টা চলাব লাগে এই মাহত লাহে ইয়াৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন উন্নত হ'ব আৰু আপোনালোকৰ জীৱনসংগীৰ মাজত উত্তেজনা কমি আহিব আৰু ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাব এই সময়খিনিত কৈছে যে সম্পত্তিৰ সম্পৰ্কীয় কিছু আপোনালোকৰ ঘৰখনত বিশেষকৈ আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে সকলোৰে বাবে উপকাৰী হ'ব কিছুমান সিদ্ধান্ত আৰু আপোনালোকৰ মৰ্যাদা বৃদ্ধি পাব আনহাতে কৈছে যে এই সময়খিনিত পৰিয়ালত প্ৰেম বাঢ়ি যাব আৰু ইজনে সিজনৰ প্ৰতি দায়বদ্ধতাৰ ভাৱ আপোনালোকৰ বাঢ়িব বুলি কৈছে মাহৰ শেষৰ ফাললৈ পৰিয়ালৰ বৃদ্ধ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সহযোগিতা লাভ কৰিব আপোনালোকৰ মা বা দেউতাৰ বা আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ সদস্যৰ পৰা আপোনালোকৰ সমৰ্থন পাব এই মাহত পৰিয়ালৰ স্বাৰ্থত এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে এই মাহত বিশেষকৈ ঘৰৰ জ্যেষ্ঠসকলৰ স্বাস্থ্য উন্নতি হ'ব বুলি কৈছে আৰু এই সময়খিনিত কৈছে যে দ্বিতীয় ঘৰৰ অধিপতি বুধ মাহৰ আৰম্ভণিতে আপোনালোকৰ দ্বাদশ ঘৰত উপস্থিত থাকিব যাৰ বাবে আপুনি পাৰিবাৰিক বিষয়ত কিছু খৰচ কৰিব লগা হ'ব পাৰে বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা বা সদস্যসকলৰ পৰা সমৰ্থন আপোনালোকৰ পক্ষত ঘূৰি আহিবলৈ আৰম্ভ কৰিব এই সময়খিনিত আপোনালোকৰ সুখ বৃদ্ধি পাব কৈছে যে পৰিয়ালৰ সদস্যসকলৰ পৰা বিশেষ শেষৰ ফাললৈ কিছু সমৰ্থনৰ অভাৱ আপোনালোকৰ অনুভৱ কৰিব কিন্তু নিজৰ কথা বতৰাৰ ওপৰত আপোনালোক অলপ নিয়ন্ত্ৰণ ৰাখিলে এই মাহটো অতি অনুকূল হ'ব বুলি কৈছে আপোনাক বিশেষকৈ আৰ্থিকভাৱে সহায় কৰিব ঘৰৰ মানুহখিনিয়ে আৰু কৈছে যে এই সময়খিনিত আপোনজনৰ পৰা বা ভাই ভনীৰ পৰা যি ধৰণে আপোনালোকে সহায় বিচাৰে সেইখিনি লাভ কৰিব আপোনাক এই কামত সহায় কৰিব বুলি কৈছে কিবা এটা কামত যদি আগবাঢ়ি যাব বিচাৰিছে তেওঁলোকে সাপোৰ্ট কৰিব সহায় কৰিব বুলি কৈছে এইদৰে মাহিকীয়া ৰাশিফল অনুসৰি পাৰিবাৰিক জীৱন আপোনালোকৰ বাবে সন্তুষ্টি দিবলৈ গৈ আছে এই সময়খিনিত বিশেষকৈ কৈছে যে সিংহ ৰাশিৰ লোকসকলে শুক্ৰ ৰাশিৰ মিথুন ৰাশি প্ৰৱেশ কৰিলে বিশেষকৈ উপকৃত হ'ব আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা আছে এই সময়খিনিত নিজৰ লোকৰ কেৰিয়াৰ পৰিৱৰ্তন হ'ব পাৰে আনহাতে ব্যৱসায়ীসকলে লাভৰ আশা কৰিব পাৰে এই মাহত ল'ৰা ছোৱালীৰ সন্দৰ্ভত ইতিবাচক খবৰ পোৱাৰ সম্ভাৱনা আছে ভাই ভনী আৰু বন্ধুৰ পৰা যি ধৰণে আপোনালোকে সমৰ্থন বিচাৰে সেইখিনিও লাভ কৰিব পাৰে
সম্পৰ্কৰ প্ৰতি আত্মবিশ্বাসী আৰু সংবেদনশীল হ'লে আপোনালোকৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি পাব। সম্পত্তি কিনা বিক্ৰয়ৰ বাবে ভাল সময়, ইয়াৰ পৰা লাভৱান হ'ব। লগতে কৈছে যে কিছু লোকে এখন বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। যদি পৰিয়ালৰ সম্পত্তিৰ সন্দৰ্ভত কোনো গোচৰ চলিছে, প্ৰব্লেম চলিছে, তেন্তে ডাঙৰ সিদ্ধান্ত এটা ল'ব পাৰিব আৰু আপোনালোকৰ পক্ষত হ'ব। বিশেষকৈ ধ্যান ৰাখক এই মাহত অতি আত্মবিশ্বাসৰ বাবে আপুনি নিজৰ উদ্দেশ্যৰ পৰা বিচ্যুত হ'ব পাৰে। সংঘাত পৰিহাৰ কৰক, ইয়াৰ ফলত আপোনালোকৰ ক্ষতিহে হ'ব পাৰে। কাজিয়া পেচাল বিশেষকৈ নকৰিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক, অন্যথা আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ মহিলাসকলে নিজৰ সন্মানৰ যত্ন ল'ব লগা হ'ব এই মাহত। ভ্ৰমণ আপোনালোকৰ চলি থাকিব, কিন্তু কিছুমান যাত্ৰা অসাৰ বুলি প্ৰমাণিত হ'ব। আৰম্ভণিতে বিশেষকৈ প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ প্ৰতি সাৱধান হওক। অলপ সাৱধানে আপোনাক ডাঙৰ সমস্যাৰ পৰা ৰক্ষা কৰিব বুলি কৈছে। আমদানি ৰপ্তানি কামত লাভ হ'ব। আপোনালোকৰ বৰ্তমান কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ত আকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষা দিয়াসকলে হয়তো ভাল ফলাফল লাভ কৰিব পাৰে। এই সময়খিনিত স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিব লাগে। ইয়াৰ ফলত ঘৰখনৰ সুখ সমৃদ্ধি বাঢ়িব। পৰিয়ালৰ কোনোবা হয়তো বিয়া বাৰুৰ বাবে কিছু খবৰ আহিব পাৰে। যিসকল লোক বিশেষকৈ অবিবাহিত, উৎসমুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্ক বা বৈবাহিক জীৱনত বিশেষকৈ সৰু সৰু কথা এটাক লৈ ডাঙৰ বিবাদ হোৱাৰ সম্ভাৱনা আছে, গতিকে ধ্যান ৰাখিব লাগিব। আপোনাৰ বা আপোনালোকৰ পৰিয়ালৰ কোনোবা হঠাতে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে ধ্যান ৰাখক। তেজৰ লগত জড়িত এটা ডাঙৰ সমস্যাৰ সম্ভাৱনা আছে। সময়মতে চেকআপ কৰি থাকিব আৰু বাহন চলাওঁতে এই মাহত সাৱধানে ব্যৱহাৰ কৰক বা চলাওঁতে সাৱধানে চলাওক। যান বাহনৰ নিয়মৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক। আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰক। খং নিয়ন্ত্ৰণ কৰক। যিকোনো সিদ্ধান্ত খৰখেদাকৈ নকৰিব, নহ'লে সমস্যা হ'ব পাৰে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায় লিখি দিব। ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব।